চাওক আজি পৰ্যন্ত অনুসূচিত জাতিৰ ভূমিপুত্ৰ কৈৱৰ্ত সম্প্ৰদায়ৰ ভূমিহীন হৈ থকাটো কিমান দুৰ্ভাগ্যজনক কথা। বাঁহগুৰি হোটা গাঁৱৰ অনুসূচিত জাতিৰ ব্যক্তিসকল প্ৰায় 50 বছৰ বসবাস কৰাৰ পাছতো ভূমিপট্টা বা ভূমি অধিকাৰ নোপোৱাটো অতি দুৰ্ভাগ্যজনক কথা। আজি বাঁহগুৰি হোটা গাঁৱৰ বাঘৰবাৰী আৰু নেঘেৰিটিং আদৰ্শৰ গাঁৱৰ ৰাইজ আহি দেৰগাঁৱৰ চক্ৰ বিষয়া কাৰ্যালয়ত ভূমিপট্টা প্ৰদান কৰিবৰ কাৰণে ভূমিপট্টা পাবৰ কাৰণে আবেদন কৰিছে। সেই আবেদন দিয়াত আজি আমি সদৌ গোলাঘাট জিলা অনুসূচিত জাতিৰ ছাত্ৰ সন্থাৰ সহযোগ কৰিছোঁ আৰু আমি সমজিলা আয়ুক্তগৰাকীক অনুৰোধ জনাইছোঁ যে দেৰগাঁও সমজিলাৰ অন্তৰ্গত যিমান অনুসূচিত জাতিৰ বসতি প্ৰধান গাঁওসমূহ আছে সেই গাঁওসমূহৰ কৈৱৰ্ত ভূমিপুত্ৰসকলৰ ভূমিপট্টা প্ৰদান কৰিবলৈ আমি অনুৰোধ জনাইছোঁ আৰু এটা কথা স্পষ্টকৈ জনাই দিব বিচাৰিছোঁ যে খুব কম সময়ৰ ভিতৰত এই ভূমিহীন লোকক যদি ভূমিপট্টা প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ নকৰে অনাগত দিনত আমি অনুসূচিত জাতিৰ ছাত্ৰ সন্থাই অনুসূচিত জাতিৰ বিভিন্ন ৰাইজক একত্ৰিত কৰি গণতান্ত্ৰিকভাৱে আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। খবৰৰ আঁৰৰ খবৰ ব্ৰেকিঙৰ হুলস্থুলৰ মাজত ৰৈ যোৱা সমাজৰ নেতিবাচক বহু খবৰ ৰাজনীতিৰ পৰা সমাজনীতিলৈ খেল জগতৰ পৰা কৃষি খণ্ডলৈ ছবি জগতৰ পৰা সাহিত্য চৰ্চালৈ বৰাক ব্ৰহ্মপুত্ৰৰ লগতে উত্তৰ পূবৰ সাতভনীক সামৰি অসমৰ সংবাদ জগতত নতুন সংযোজন অসম নৰ্থ ইষ্ট নিউজ লাইভ 24/7